চাওক বন্ধুসকল আহি পিনি আমি বাগানৰ মাজত একদম ধুনীয়া জেগা এটা পাই গ'লোহি। এইটো চাওক কিমান ধুনীয়া জেগা চাওক, এইটো দেখিছে কিমান ধুনীয়া জেগা পাই গ'লোহি চাওক। আৰু এইপিনে এটা ৰাস্তা এইটো গৈছেগৈ, এইটো একদম চাগে পাহাৰ কিনাৰতে ওলাবগৈ ন, এইজনৰ লগত সুধিলে গম পাম। ইয়াতে চাওক বন্ধুসকল আমি আহি পাই গ'লোহি একদম এটা জিৰণি ঘৰ। চাওক কিমান ধুনীয়াকৈ বনাই থৈছে, এইটো দেখিছে নহয়। আৰু এইপিনে দাদা এজন আছে, তেওঁ ইয়াৰ মানে হেৰি হয়, কি কৈছিলে চৰ্দাৰ হয়। তেখেতে মানে এই মানুহবিলাকে চাহপাত তুলি আছে যে, তেখেতে মানে চোৱা চিতা কৰিব লাগে। আৰু বেক চাইডে এটা এইটো নলা এটা গৈ আছে ন, নদী নলা এইটো এই তাৰ পৰা আহিছে নেকি, ৰঙা নদী তাৰ পৰা আহিছে ন, জংঘলৰ পাহাৰৰ পৰা অহা, আৰু পাহাৰৰ পৰা অহা নলা এটা আপোনালোকক দেখুৱাইছোঁ বাৰু ৰ'ব। আৰু কিমান ধুনীয়া জেগা, আৰু হেৰিটো দেখিছে নহয় বাগানৰ মাজত সেইটো ঘৰ ইমান ধুনীয়াকৈ বনাই থৈছে। আৰু এইখন চাওক এখন ব্ৰিজ এখন বনাই থৈছে এই নলাটোৰ ওপৰত, ইমান ধুনীয়াকৈ। মই আপোনালোকক সম্পূৰ্ণ দৃশ্যবোৰ ইয়াত দেখুৱাইছোঁ ৰ'ব। আৰু আছিলোঁ মই বহি সেইটো ঘৰত, চাওক লগৰজন বহি আছে। এতিয়া আকৌ তাত যাম, অলপ ঠাণ্ডা লৈ আহিছোঁ, তাক খাই পিনি আপোনালোকক এইবিলাক চব এক্সপ্ল'ৰ কৰি দেখুৱাম জেগাবোৰ ইয়াত কেনেকুৱা ক'ত যায়। আৰু সেইপিনেও গৈ চাম, সেইটো চাইডে এইখন দলংখন পাৰ হৈ গৈ পিনে আপোনালোকক দেখুৱাম ৰ'ব। তো বন্ধুসকল ব'লক আমি আজি এতিয়া গৈ থাকোঁ এইফালেদি। চাওক এখন হৈ গ'ল ব্ৰিজখন, আৰু চাওক পানীৰ সুঁতি এটা এইপিনেদি বৈ আহি আছে চাওক, আৰু বাগানৰ মাজে মাজে, আৰু চাওক এইপিনে বৈ গৈছেগৈ চাওক। এখন হৈ গ'ল ব্ৰিজখন, আৰু আমি যাম এতিয়া সেইফালে যাব লাগিব ব'লক। তেতিয়াহ'লে সেইফালে গৈ থাকোঁ, সেইফালে আৰু ওপৰত কি পাওঁ চামগৈ। চাওক সেইটো ঘৰত আমি বহি আছিলোঁ, এতিয়া তাৰ পৰা আহিছোঁ, এই ওপৰলৈ আহি আছোঁ। ওপৰত গৈ চামগৈ কি দেখোঁ। আৰু এইপিনে গোটেই জংঘল এৰিয়া আছে, বাগানটো শেষ হোৱাৰ পাছতে জংঘল এৰিয়া শেষ হোৱাৰ পাছতে মানে সিফালে নদী এখন আছে বুলি কৈছে। আৰু চাওক এই দুজন গৈ আছে ইফালে, এই দুটা দেখিছেনে গৈ আছে। ব'লক এতিয়া তালৈ যাওঁ, তাত গৈ চামগৈ কি বোলে কোনফালেদি গ'ল। এতিয়া এইফালেদি গৈছে, এইফালে এটা ৰাস্তা গৈ আছে চাওক, এইটো ৰাস্তা দি গৈ থাকিব লাগিব এতিয়া। ব'লক এতিয়া গৈ থাকোঁ। আৰু এইখন হৈ গ'ল বেলেগ টি গাৰ্ডেন। এইখন ইয়াৰ টি চাহৰ কোৱালিটিটো অলপ বেলেগ ধৰণৰ, পাতটো চাওক মই দেখুৱাই দিছোঁ। এইটো পাত, এইটো টি বেলেগ বুলি কৈছে, মানে বেলেগ গছৰ বেলেগ চাহপাতৰ কোৱালিটি থাকে, আৰু এইটো হৈ গ'ল বেলেগ। চাওক কিমান ধুনীয়া বাগান, আৰু সেইফালে এখন গোটেই জংঘল, সেই ছাইডটো দেখুৱাম আপোনালোকৰ জংঘলটো, সেই ছাইডটো চাবগৈ। ব'লক এইপিনে গৈ থাকোঁ এতিয়া। এইফালে গৈ আছে সেই দুটা দেখিছে ন আগত, আৰু আহি আছে চাওক। এইটো চাহ গছৰ কোৱালিটিটোৰ কথা কৈছোঁ, এইটো অলপ বেলেগ প্ৰজাতিৰ চাহ হয়। আৰু গছবিলাক চাওক কেনেকুৱা, ইয়াৰ গছবিলাকো অলপ বেলেগ ধৰণৰ, আৰু চাহৰ কোৱালিটিটো মানে অলপ বেলেগ হয় বুলি কৈছে। সেইটোকে চাবলৈ আহিছিলোঁ মই। পাছত আপোনালোকৰ ইয়াৰ পাত এটা আৰু এটা এইপিনে থকা এবিধ বেলেগ পাত মিলাই দেখুৱাম আপোনালোকক, চাব। চাওক কিমান ধুনীয়া লাগে চাওক ইয়ালৈ আহি। আৰু এইবোৰ জেগালৈ আহিলে মানে আহি থাকিবলৈ মন যায়, আৰু কিমান সুন্দৰ জেগা, কিমান সুন্দৰ পৰিৱেশ। আৰু এনেকুৱা জেগা আহিলে মানে চাওক, এডোখৰ চাহ মোৰ জেগা চাওক, ওপৰত গছ গছনি আছে, কিমান ধুনীয়া লাগে চাওক ভিউবোৰ ইয়াৰ।
এইটো এটা বেলেগ কোৱালিটিৰ চাহ হয়। এইটো এটা আগৰটো যিটো দেখুৱাইছিলোঁ তাতকৈ এইটো বহুত বেলেগ। চাওক ইয়াৰ পাতটো অলপ বেলেগ ধৰণৰ হয়, গ্ৰীণ, আৰু শিপিনৰ যিটো পাত আছিলে সেইটো অলপ বেলেগ ধৰণৰ। চাওক